নমস্কাৰ জিঅ'গ্ৰাফিৰ অন্য একটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কিয়নো আমি আছাম তাৰিখ কমিটিৰ গেট 3 গেট 4 লগতে জিঅ'গ্ৰাফিৰ ক্লাছসমূহ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে জিঅ'গ্ৰাফিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট গতিকে আগৰ ভিডিঅ'বোৰ চেনেলটো চাব আৰু এইটো ভিডিঅ' আপোনালোকে যদি শেষলৈকে চাই আপোনালোকৰ লাভ হ'ব যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি প্ৰথম প্ৰশ্নটো হৈছে Which is the last North Bank tributary of Brahmaputra within Assam? Okay, correct answer to কি হ'ব কমেন্ট কৰিব correct answer হৈছে Shonkost. Okay, next question to আহিছো What divides Karbi Anglong into two divisions? Karbi Anglongক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে কিহৰ দ্বাৰা Karbi Anglongক দুটা ভাগত বিভক্ত কৰা হৈছে কাৰেক্ট এনসাৰটো হৈছে কপিলি ৰিভাৰ ওকে ইয়াৰ মাজতে আপোনালোকক ভাল খবৰ দিবলৈ ওলাইছোঁ যিহেতু আমাৰ 99 যিসকল আমাৰ পিডিএফবোৰ বাই কৰিছে এতিয়ালৈকে যদি আপোনালোকে পিডিএফবোৰ বাই কৰা নাই তেনেহ'লে মাত্ৰ 7 দিন সময় আছে আপোনালোকৰ হাতত মক টেষ্টসমূহ ল'ব বিচাৰিলে আপোনালোকে আমাৰ সকলোবোৰ পিডিএফৰ লগতে মক টেষ্টসমূহ পাব মাত্ৰ 49 ৰুপিজ এতিয়া আপোনালোকৰ 50% অফাৰ চলি আছে আগতে 99 আছিল এতিয়া আপোনালোকে 49 পে কৰিলে আমাৰ মক টেষ্টসমূহ ল'ব পাৰিব ওকে আপোনালোকে 49 পে কৰি আমাৰ মক টেষ্টসমূহ ল'ব মাজত মাত্ৰ 7 দিন আছে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ আসাম ইজ লোকেটেড বিটুইন হুইচ লেটিটিউড অসম কোন অক্ষাংশৰ মাজত অৱস্থিত অসম কোন অক্ষাংশৰ মাজত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে 24.3 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ মনত ৰাখিব আৰু আপোনালোকে যদি পিডিএফবোৰ বিচাৰে তেনেহ'লে আপোনালোকে 8638686390 এইটো নম্বৰত আপোনালোকে হোৱাটছএপত মেছেজ কৰিলে আপোনালোকে পিডিএফবোৰ লাভ কৰিব ওকে নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ আছাম ৰিচিভ ভেৰি লেছ ৰেইনফল অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম হয় কাৰেক্ট এনসাৰটো হৈছে লামডিং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য প্ৰি মনচুন কণ্ডিশ্যন ইন আছাম ইজ ন'ন বাই অসমৰ প্ৰি মনচুন কণ্ডিশ্যন কেনেকুৱা আছিল কাৰেক্ট এনসাৰটো হৈছে বৰদৈচিলা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য লংজিটিউড এক্সটেনশ্যন অফ আছাম অসমৰ দীৰ্ঘকালীন সম্প্ৰসাৰণ কিমান কাৰেক্ট এনসাৰটো হৈছে 89.5 ডিগ্ৰী ইষ্ট এণ্ড 96.1 ডিগ্ৰী ইষ্ট ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দিয়াৰ ইন দ্য বৰাক ভেলী বৰাক উপত্যকাত কিমানখন জিলা আছে কাৰেক্ট এনসাৰটো হৈছে 3খন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য বেংক ইৰোজন ইন মাজুলী ষ্টাৰ্টেড ফ্ৰম হুইচ ইয়াৰ আৰ্থকুইক ওকে মাজুলী ক'ৰ পৰা সৃষ্টি হৈছিল কিমান চনত মাজুলী দ্বীপটো 1950 চনত ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিভাৰ ছেপাৰেট দ্য কাৰ্বি আংলং প্লেটু উইথ দ্য নাগা হিলছ কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক ডংগা পাহাৰৰ সৈতে পৃথক কৰিছে কাৰেক্ট এনসাৰটো হৈছে ধনশিৰি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দ্য বৰেল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো কাৰেক্ট এনসাৰটো হৈছে থেই পিবাং ওকে থেই পিবাং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এৰিয়া ৱাইজ আছাম ষ্টেণ্ড ইন হুইচ নাম্বাৰ এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত এলেকাভিত্তিক অসম কিমান সংখ্যাত থিয় হৈছে কাৰেক্ট এনসাৰটো হৈছে ছেকেণ্ড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চানডুবি লেক ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক ভূমিকম্পৰ ফলত কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল কাৰেক্ট এনসাৰটো হৈছে 12 জুন 1897 চন ওকে নেক্সট কুৱেশ্যন হৈছে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্টছ আছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন উইণ্টাৰ কোনটো ৰিলিফ বৈশিষ্ট্যই অসমক শীতকালত ঠাণ্ডা মেৰু বতাহৰ পৰা ৰক্ষা কৰে
কাৰেক্ট এনচাৰটো হৈছে হিমালয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফিজিঅ'গ্ৰাফি অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপছ অসমৰ ফিজিঅ'গ্ৰাফি কিমান প্ৰকাৰত ভাগ কৰিব পাৰি অসমৰ ফিজিঅ'গ্ৰাফি কিমান প্ৰকাৰত ভাগ কৰিব পাৰি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 3 প্ৰকাৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডিভাইডছ দ্য ব্ৰহ্মপুত্ৰ বেচিন উইথ দ্য বৰাক বেচিন ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ লগত কিহৰ দ্বাৰা বিভক্ত কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে নৰ্থ কাঠা হিলছ অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টোটেল এৰিয়া অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ মাটিকালি কিমান আছে কাৰেক্ট এনচাৰটো হৈছে 58,315 স্কুৱেৰ কিলোমিটাৰ অ'কে নেক্সট কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দ্য দেয়াৰ ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে আৰু বৰাক উপত্যকাত কিমানখন জিলা আছে কাৰেক্ট এনচাৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত 27খন জিলা আছে হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইন দ্য নৰ্থ অফ আছাম কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে আজিৰ ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু আজিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে পিডিএফবোৰ বিচাৰিছে তেনেহ'লে আপোনালোকে 49 ৰুপিজ পে' কৰি আমাৰ পিডিএফবোৰ পাব পাৰে মাত্ৰ 49 অফাৰ চলি আছে 7 দিন সীমিত 7 দিনৰ পিছত আপোনালোকে এই অফাৰ নাপায় দেই কিয়নো পৰীক্ষাৰ কাৰণে মাজত মাত্ৰ 7 দিন আছে 15 তাৰিখৰ পৰা পৰীক্ষা চ' আপোনালোকে মক টেষ্টসমূহ লৈ কেনে নিজকে পৰীক্ষা কৰক ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ভূটান অ'কে ভূটান হৈছে উত্তৰ দিশত অৱস্থিত নেক্সট কুৱেশ্যন দ্য কাৰ্বি আংলং প্লেটু ইজ দ্য এক্সটেণ্ট পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ কাৰেক্ট এনচাৰটো হৈছে ছোটনাগপুৰ মেঘালয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন কাৰেক্ট এনচাৰটো হৈছে কপিলী নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য ডিজাষ্টাৰাছ ফ্লেছ ফ্লাড ফৰ দ্য ফাৰ্ষ্ট টাইম অকৰ্ড ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট কোন বছৰত প্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলাত সংঘটিত হৈছিল এই বিপৰ্যয়জনক খন্তেকীয় বান কাৰেক্ট এনচাৰটো হৈছে 2004 নেক্সট কুৱেশ্যন আছাম ফলছ ইন হুইচ ক্লাইমেটিক ৰিজিয়ন অসম কোন জলবায়ু অঞ্চলত পৰে আমি সকলোৱে জানো মনচুন ক্লাইমেট অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰেঞ্জ অফ ইষ্ট ৱেষ্ট এক্সটেনশ্যন অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব পশ্চিম সম্প্ৰসাৰণ পৰিসৰ কিমান কাৰেক্ট এনচাৰটো হৈছে 720 কিলোমিটাৰ নেক্সট কুৱেশ্যন হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ কাৰেক্ট এনচাৰ কি হ'ব ব্ৰহ্মপুত্ৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে সোৱণশিৰি নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ইজ লোকেটেড ইন বিটুইন দ্য প্লেটু ৰিজন ইন আছাম অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে হোজাই তো এয়া আছিল আমাৰ জিঅ'গ্ৰাফিৰ আজি কেইটামান কুৱেশ্যন আপোনালোকে 25 কুৱেশ্যনৰ ভিতৰত কিমানটা কাৰেক্ট কৰিব পাৰিলে মোক জনাব আৰু যদি পিডিএফবোৰ লাগে আপোনালোকে 8638686390 এই নম্বৰটোত কণ্টেক্ট কৰিব যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম